এজন বিজনেছমেন কাক কয় ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব এজন বিজনেছমেন কাক কয় আপুনি 10টা তৰমুজ কিনি আনিছে হোলচেলত 50 টকাকে আপুনি বিকিছে 100 টকাকে লাভ হ'ল কিন্তু কিমান টকা এটা তৰমুজত 50 টকাকে লাভ হৈছে 10টা তৰমুজত কিমান টকা লাভ হ'ল 500 টকা লাভ হ'ল এজন পকেট বিজনেছমেন নহয় মনত ৰাখিব আপুনি এটা তৰমুজ যদি আপুনি 50 টকাকে কিনিয়া আপোনাৰ যদি ষ্টেণ্ডাৰ্ড দোকানত জুচ বনাই যদি সেই তৰমুজটো বিকে একেবাৰে এটা তৰমুজত একেবাৰে কমকেও 5 গিলাচ যদি জুচ উলিয়ায় কিমান টকাকে আপুনি 5 গিলাচ যদি জুচ উলিয়ায় এগিলাচত 50 টকাকে বিকিলেও 250 টকা ওলাব আপুনি কিনি আনিছে 50 টকা লাভ হ'ল কিমান 200 টকা 5 গিলাচত 250 টকা পালে যিহেতু আপোনাৰ 200 টকা লাভ হ'ল কিন্তু আপুনি যদি এটা তৰমুজ যদি গোটাকে বিকি দিয়া হেতি হোলসেলত যদি গোটাকে যদি এটা ৰিটেল বিকি দিলে হেতি কিন্তু আপোনাৰ 50 টকাহে লাভ পালে হেতি কিন্তু আপুনি জুচ বনাই বিকিছে 250 টকা আপোনাৰ ওলাই গৈছে 200 টকা লাভ হৈ গৈছে আৰু সেই তৰমুজ গিটা একেদিনাখনে গোটেই 10টা বিকি নহবলৈও আছে আপোনাৰ দুটা বা তিনটা বেয়া হবলৈও আছে কিন্তু সেই বেয়া হোৱাৰ লগত আপোনাৰ লোকসান কেতিয়াও নহয় কিন্তু আপুনি এটা তৰমুজতে কিমান টকা লাভ পাই আছে 200 টকা লাভ পাই আছে ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰিব আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি যাব চেনেলটো সাবস্ক্ৰাইব কৰি নজগেন যাব